বন্ধু বান্ধৱীসকল আহিলো অন্য এটা ভিডিঅ'লৈ। আজি যাম এখন গোগামুখৰ খেলপথাৰলৈ। গোগামুখত এখন হ'বলৈ গৈ আছে বৃহৎ মহাৰণ, মানে ক্ৰিকেটৰ মহাৰণ। তাকে খেলপথাৰখন চাম, কেনেকুৱা চলি আছে, কেনেধৰণে প্ৰস্তুতি চলাই আছে, সকলোখিনি পৰিদৰ্শন কৰিম। আৰু খেলখন কোনে কোনে খেলিব পাৰিব, ক'ৰ মানুহে অংশগ্ৰহণ কৰিছে, টেনিছ প্ৰতিযোগিতা কেনেধৰণে হৈছে, সকলোখিনি তাৰ বাবে বিতংভাৱে আমি দাদাহঁতৰ লগত কথা পাতিম। আমাৰ স্থানীয় যিসকলে অৰ্গেনাইজ কৰিছে, টিম লিডাৰ হিচাপে কাম কৰি আছে, মেনেজমেণ্টত মানে বহুত শক্তিশালীভাৱে কাম কৰি আছে, তেওঁলোকৰ লগত বাঘা বাঘা খেলুৱৈ আহিব, বাঘা বাঘা দল আহিব, ক্ৰিকেটাৰ আহিব। আমি চাবলৈ তাই মানে বহুত ইচ্ছুক হৈ আছো, খেলখন কেনেধৰণে এখন বিশাল মহাৰণ, খেলৰ মহাৰণ অনুষ্ঠিত হ'বলৈ গৈ আছে, সেইখনকে আমি পৰিদৰ্শন কৰি অকণমান আপোনালোকক ভিডিঅ'টো আগতীয়াকৈ আপডেট দিব বিচাৰিছো। কেনেধৰণে খেলখন মানে কোনসকলে অংশগ্ৰহণ কৰিব পাৰিব, নোৱাৰিব, সকলো বিষয়ে ডিটেইলভাৱে দাদাৰ লগত কথা পাতিম। আৰু যিসকলে মানে অংশগ্ৰহণ কৰিম বুলি ভাবি আছে, তেওঁ সকলো কাৰণে অকণমান এই ভিডিঅ'ৰ জৰিয়তে মানে সুবিধা কৰি দিয়া ব্যৱস্থা কৰিছো। কেনেধৰণে খেলখন অনুষ্ঠিত হ'ব আৰু ক'ৰ পৰা মানুহ আহিব, বহুত বিশাল মানে গোগামুখত এনেধৰণৰ আজিলৈকে খেল মই জনাত হোৱা নাই, বা গোগামুখ ধেমাজি ডিষ্ট্ৰিক্টতে হোৱা নাই। ৰিভিউ চিষ্টেম আনিব, কিবা কিবি LED থাকিব, লাইট টেলিকাষ্ট থাকিব, সকলোখিনি আমি তাৰ বাবে কথা পাতিম। বলক এতিয়া পোনপাতে তালৈকে যাওঁ। এইখনে সেই খেলপথাৰখন। বলক আমি দাদাহঁতৰ লগত পোনপ্ৰথমে কথা পাতি লওঁ, কেনেধৰণে খেলখন কি ধৰণে হ'ব। বলকচোন। আছে কৃষ্ণৰঞ্জন চুতীয়া ডাঙৰীয়া উপস্থিত আছে, তেওঁৰ লগত পোনপ্ৰথমে আমি কথা পাতিব বিচাৰিম, কেনেধৰণে এই খেলখনত মানে কোনসকলে অংশগ্ৰহণ কৰিব পাৰিব আৰু কিমান বয়সৰ সীমা আছে আৰু কিমান দলে যোগদান কৰিছে। নমস্কাৰ দাদা। নমস্কাৰ। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আমি গোগামুখৰ জেনিছ নামৰ এটা আমি সংগঠন গঠন হয়। গোগামুখৰ বচা বচা যুৱক যুৱতী, যিসকলে সমাজৰ হকে কাম কৰিব বিচাৰে, যিসকলে খেলৰ প্ৰতি যাৰ ৰাপ আছে বা খেল প্ৰসাৰ আৰু প্ৰচাৰ কৰিব বিচাৰে খেলৰ বিষয়ে, সেই এনেকুৱা আমাৰ যুৱকসকল আমি সংগঠিত হৈ গোগামুখৰ জেনিছ নাম দি পিনি আমি এখন ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ। অহা 27 তাৰিখৰ পৰা আৰম্ভ হ'ব। দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা, প্ৰাইজ মানি 1.5 লাখ টকা আছে। আৰু আমি ভাবিছোঁ যে এই খেলখন খুব এখন উন্নত মানদণ্ডৰ। আগতে ইয়াত ডে নাইট খেল হয় যদিও তাতকৈ অলপ ব্যতিক্ৰম আমি খেল খেলাব আমি বিচাৰিছোঁ। আৰু লগতে ইয়াত আমি এই খেলখন আমি লাইভ টেলিকাষ্ট কৰিবলৈ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। LED স্ক্ৰীনৰ জৰিয়তে আমাৰ দৰ্শকসকলে উপভোগ কৰিব পাৰিব। আৰু অন্যান্য মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠানো অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে বহু কেইটা দলে আমাৰ লগত যোগাযোগ কৰিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বহুত দূৰৰ দূৰৰ পৰা, আপোনাৰ ৰঙিয়াৰ পৰা, বাইহাটা চাৰিআলি, এইফালে তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিতো আছে, আমাৰ গোগামুখ স্থানীয় দলসমূহ আছে। বহু দল আহিব, গতিকে এখন সুন্দৰ প্ৰতিযোগিতা ইয়াত উপলব্ধ হ'ব, সকলোৱে ৰাইজে উপভোগ কৰিব পাৰিব। আৰু ক্ৰীড়াৰ লগত যি জড়িত খেলুৱৈসকল, তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভাসমূহ ইয়াত দেখুৱাব পাৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, আৰু এটা মই ইয়াতে কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ ইয়াত কিবা ৰিভিউ চিষ্টেমো কৰা? আমি এবাৰ ৰিভিউ চিষ্টেম মানে আমি ৰান আউট আৰু নো বলৰ ৰিভিউ চিষ্টেম আমি কৰাব আমি চেষ্টা কৰিছোঁ। এবাৰ আমি সেইটো দেখাবলৈ সক্ষম হ'ম। বাকী আৰু যোনটো LBWটো দিয়াৰ ক্ষেত্ৰত অকণমান কিছু কাৰিকৰী বিজুতি হ'ব পাৰে, যদি আমি সেইখিনি কৰিবলৈ সক্ষম হওঁ তেনেহ'লে আমি এইটো ৰিভিউ কৰাবলৈ চেষ্টা হ'ব। তাৰপিছত ইয়াত বয়সৰ কিবা সীমা? বয়সৰ কোনো সীমা নাই, ইয়াত সকলো বয়সৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। মানে উচ্চ খাপ, নিম্ন খাপৰ বুলি তেনেকুৱা কোনো বাধ্যতা নাই। সৰু ল'ৰা মানে ধৰি লওক সকলোৱে পাৰিব, সকলোৱে খেলখন খেলিব পাৰিব। আৰু ইয়াতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই আপোনাৰ ইয়াত যিসকলে এতিয়ালৈকে গম পোৱা নাই গোগামুখত এখন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰিব নেকি কাৰোবাক, মানে ফোন নম্বৰ হওক, আপোনালোকক কণ্টেক্ট কৰিবলৈ সেনেকুৱা কিবা? আমাৰ কণ্টেক্ট নাম্বাৰ ইতিমধ্যে দিয়া আছে, আমাৰ বিভিন্ন প্ৰচাৰ মাধ্যমত, আমাৰ ছ'চিয়েল মিডিয়াত দিয়া আছে। আমাৰ জেনিট নামৰ এটা আমাৰ ফেচবুক আমাৰ পেজ এটা আছে, তাত গ'লে আপোনালোকে আমাৰ বিষয়ে ডিটেইলছ গম পাব। আৰু লগতে মই যদি হয় আপোনালোকক মই নাম্বাৰ কেইটামান দিব পাৰোঁ,
হয় এইটো আপোনাৰ স্ক্ৰীনত আপোনালোকক এটা নাম্বাৰ দি দিছো তাৰ পৰা আপোনালোকে ফোন কৰি ল'ব পাৰিব আপোনালোকে যিসকলে খেলৰ ইচ্ছা আছে এতিয়ালৈকে ইচ্ছুক হৈ আছে খেলিম বুলি আৰু যিসকলে গম পোৱা নাই ধৰি লওক এখন গোগামুখত ক্ৰিকেট টুৰ্ণামেণ্ট ইমান ডাঙৰ ইমান স্পেচিয়েলিষ্ট আগতে হৈয়ে আছিলে কিন্তু এনে পৰ্যায়ে মানে উচ্চ খাপৰ এতিয়ালৈকে হোৱা নাছিলে এইখন ফিল্ডত আগতে বহুত আমি ক্ৰিকেট ডে নাইট বা দিনৰ খেলো আমি উপভোগ কৰিছো খুব ভাল ভাল খেল অনুষ্ঠিত কৰিছো বাহিৰৰ ক্ৰিকেটাৰো ইয়াত আহি টেনিছৰ খেল আমাক দেখুৱাইছে খুব ধুনীয়া ধুনীয়া খেল সেইকাৰণে আগ্ৰহ কিছুমানৰ আছে গোগামুখত এখন খেল খেলিবলৈ ইচ্ছা সকলোৱে থাকে নহয় জানো সেই খেলখনৰ বিষয়েহে আপোনাক ক'ব বিচাৰিছো মানে যদিও কোনোবাই যদি এতিয়ালৈকে গম পোৱা নাই মোৰ চেনেলৰ জৰিয়তে বা ফেচবুক পেজৰ জৰিয়তে বা আপোনাৰ ফেচবুক পেজৰ জৰিয়তে যিসকলে মানে এতিয়াও খেলিম বুলি ভাবি আছে তেওঁলোকে অংশগ্ৰহণ পোনপটীয়াকৈ আপোনালৈ ফোন কৰি বা এই পেজটোত ফোন কৰি পিনি যোগদান কৰিব পাৰিব কিবা তাৰ আপোনাৰ সীমা আছে নেকি আমুক তাৰিখলৈকে যোগদানৰ প্ৰক্ৰিয়া চলিব তাৰ পিছত নচলিব ধৰক তাৰ ইমান তাৰিখে লাষ্ট আছে নিশ্চয় আমাৰ মানে 27 তাৰিখৰ পৰা আৰম্ভ হ'ব 27 তাৰিখে আমি সন্ধিয়াৰ পৰা আৰম্ভ কৰিম গতিকে 27 তাৰিখে সন্ধিয়া আগলৈকে যোগদান কাৰ্যসূচী চলি থাকিব যোগদান কাৰ্যসূচী ফাইনেল কোনদিনাখনি হ'ব ফাইনেল 29 তাৰিখে কিবা তাতে বাৰেৰহণীয়া সাংস্কৃতিক আমাৰ অনুষ্ঠান হ'ব প্ৰথম আমাৰ শুভাৰম্ভণিৰ দিনাও অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ক্লজিং চেৰিমনিটো আমাৰ অনুষ্ঠান আছে হয় আপোনালৈ বিশেষ ধন্যবাদ থাকিল দাদালৈ বহুত ধন্যবাদ থাকিল মোক কিঞ্চিতমান সময় দিয়াৰ বাবে আৰু মই আপোনালোকক এই খেলখন আজি এতিয়াই নহয় আৰু ভৱিষ্যতলৈকে মানে এই খেলখনৰ মই 2-3টা ভিডিঅ' আপোনালোকক দেখাম কেনেধৰণে খেলখন অনুষ্ঠিত হৈছিলে আৰু কেনেধৰণে হ'ব কি পৰ্যায়ত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে খুব এখন ব্যতিক্ৰমী আমি খেল ক্ৰিকেটৰ যিসকলে ভাল পায় ক্ৰিকেটৰ ব্যতিক্ৰমী এখন খেল উপভোগ কৰিম বুলি আমি সকলোৱে আশাবাদী হৈ আছো খুব উৎসাহে আগ্ৰহে ৰৈ উপভোগ কৰিম বুলি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ সকলোলৈ